ঢেকীয়া তুলিবলৈ আহিছোঁ। আফটাৰ এ লং টাইম আমি আহিছোঁ ঢেকীয়া তুলিবলৈ। এইটো ঢেকীয়া, এইটো আমি ঢেকীয়াটো যাম এতিয়া অকণমান। আমাৰ আৰু লৈ আছে, তেখেতক দেখাবলৈ চেষ্টা কৰোঁ। সেইজন তেখেতেও ঢেকীয়া তুলি আছে। ঢেকীয়া আমাৰ এইখনত ঢেকীয়া পায়, ভেদাইলতা পায়, চব পায়, নোপোৱা বস্তু একো নাই। আৰু আপোনালোকক এটা বস্তু দেখাম, সেইটো হৈছে চৰতৰ পাত, যিটো আমি আগতে সদায় ভৰিত ঘূৰি লৈ যাওঁ ঘৰত। তাৰপিছত আমি ৰাতি খোজুৱাই থাকোঁ। সেই বস্তুটো এতিয়াও আমি দেখি পাইছোঁ আমাৰ ইয়াত। এইবোৰ ইমান ধুনীয়া ধুনীয়া ঢেকীয়া দেখিছেনে? নতুনকৈ বৰষুণ পৰি আকৌ ধুনীয়াকৈ ফুলি উঠিছে ঢেকীয়াবোৰ। চ' আজি এসাঁজ ধুনীয়াকৈ ঢেকীয়াৰে আমি দুপৰীয়া সাঁজ খাম, সৰু সৰুকৈ আলু দি, নে কি কয় দাদা আপুনি? একদম বঢ়িয়া। আজি আমি কি কৰিম, ঢেকীয়া আজি ইমান সুন্দৰ সুন্দৰ ঢেকীয়া দেখিছে। এইডাল ইমান ধুনীয়া ঢেকীয়া। আমি গুৱাহাটীত ঢেকীয়া কিনি খাব লাগে। আমাৰ গাঁৱত ইমান ঢেকীয়া, এখন ঢেকীয়াৰ বাগান এইখন, বহুত ডাঙৰ বাগান এইখন। ইপিনে দেখা নাপায়, বহুত দূৰলৈকে আছে। চ' আমি অকণমান ঢেকীয়া তুলি আমি ঘৰৰ ফেমিলি মেম্বাৰৰ লগত এসাঁজ খাম দুপৰীয়া সুন্দৰকৈ। চ' গাঁৱতকৈ জানো গাঁৱত থকাৰ অকণমান সুখী জীৱন আছে জানো? আৰু গাঁৱত থাকিলে চব বস্তু বিচাৰি পায়, অকণমান ওলাই আহিলে হ'ল, নে কি কয়? সেই দাদা কি কয় আপুনি? গাঁৱত থাকিলে আমাৰ ওচৰতে এখন বহুত ডাঙৰ বাগান আছে। চ' ঢেকীয়া বাগান, ভেদাইলতা বাগান, ইয়াতে তিত ভেকেলি বুলি কয়, নৰসিংহ, নিমপাত গোটেইখিনি ইয়াতে পোৱা যায়। চ' ইয়াত অকলে আহিবলৈ অকণমান দিগদাৰ, অকলে আহিবলৈ অকণমান ভয় লাগে। কিন্তু আমি দুজন আহিছোঁ, আমি আহি বহুত ভিতৰত সোমাইছোঁ। এইখন বহুত সোমাইছোঁ ইয়াতে বাগানৰ ভিতৰত। ত' আজিলৈ আমি ইমানতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আজি ঢেকীয়াৰ বাগানখন দেখালোঁ ৰাইজক। ঠিক আছে, বাই বাই। আমি এই দেখিছে কিমান ঢেকীয়া তুলিছে, দেখিছে? আৰু মনাৰ ভিতৰত আছে আমাৰ এইবোৰ, দেখিছে কিমান। ঠিক আছে, আজিলৈ সমাপ্ত ৰাখিছোঁ।